আন্দোলন, আলফাৰ আন্দোলন, আদিবাসীৰ আন্দোলন, কাৰ্বিৰ আন্দোলন বন্ধ, ধৰ্ণা, পিকেটিং, গুলি বাৰুদ, বোমা। আজি অসমীয়াই প্ৰথমবাৰ বিহু পাতিছে বন্দুক আৰু গুলিৰ শব্দত নহয়, কুলি কেতেকীৰ মিঠা মাতত এইবাৰ আমি বিহু পাতিছো। আজি বড়ো সমস্যাৰ সমাধান হ'ল, কাৰ্বি সমস্যাৰ সমাধান হ'ল, হাতত বন্দুক লোৱা যুৱক যুৱতীসকল নিজৰ ঘৰলৈ উভতি আহিল। কোনেও এতিয়া ভয় কৰিব নালাগে। ৰাতি 2-3 বজাতো আমি তামোলপুৰ যাব পাৰোঁ, গোৰেশ্বৰ যাব পাৰোঁ, বগামাটি যাব পাৰোঁ, বাগানপাৰা যাব পাৰোঁ, বাক্সা যাব পাৰোঁ, নিকাচি যাব পাৰোঁ। আমাৰ কোনো ভয় নালাগে, কাৰণ বিটিআৰত এতিয়া শান্তি আৰু শান্তি। শ্ৰদ্ধা ৰাইজ, তামোলপুৰ কোনে চিন্তা কৰিছিল যে তামোলপুৰত কেতিয়াবা মেডিকেল কলেজ হ'ব? কোনোবাই চিন্তা কৰিছিলে নেকি? আজি মেডিকেল কলেজ হৈ আছে নে নাই? নাগিৰিজুলিত দলঙৰ কাম হৈ আছে নে নাই? পাগলাদিয়াৰ ওপৰত দলঙৰ কাম হৈ আছে নে নাই? আজি আপোনালোকে চিন্তা কৰক, বিটিআৰৰ ইলেকশ্যনে হওক, বিধানসভাৰ ইলেকশ্যনে হওক, মই যিকেইটা কথা আপোনালোকক দি গৈছিলোঁ, গোটেইকেইটা কথা মই ৰাখিছোঁ বা ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথম কৈছিলোঁ, UPPLক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, বিটিআৰত শান্তি আহিব। তাৰ পিছত কৈছিলোঁ, বিজেপিক ভোট দিয়ক, বিটিআৰক ভোট দিয়ক, তামোলপুৰ বা আমাৰ গোটেই অঞ্চলটোলৈকে উন্নতি আহিব, প্ৰগতি আহিব। আজি মোৰ দেখি মনত ভাল লাগে, যেতিয়া গোটেই সমাজখন একেলগে বহি থাকে, ক'তো গুলি নাই, বন্দুক নাই, দাবী ধমকি নাই, সকলো মানুহ আজি সমান হৈ পৰিছে। বিজেপি নাথাকিলে এইটো অৱস্থা হ'ব পাৰিলেহেঁতেন নেকি? আপোনালোকে মনত ভাবক, কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছে চেষ্টা কৰিলে অসমত কেতিয়াবাই শান্তি আহিলেহেঁতেন। হাগ্ৰামা মহিলাৰী ইয়াতে বিটিআৰ চলালে, চেষ্টা কৰিলে ইয়াতে সম্পূৰ্ণ শান্তি কেতিয়াবাই আহিলেহেঁতেন। চবকে বন্দুক পাৰ্টি দৰকাৰ, কোনেও সমস্যা সমাধান নকৰিছিল।